ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 4.3 উদাহৰণ 14টো কি দিছে, যদি a 2,3 b 4,k আৰু c 6 - 3 বিন্দুকেইটা একৰেখীয় তেন্তে k ৰ মান নিৰ্ণয় কৰিব লাগে। এতিয়া আমি ইয়াতে কৈছে বিন্দুকেইটা একৰেখীয় বুলি। একৰেখীয় মানে এডাল ৰেখাত থাকিব। একৰেখীয় হ'লে সদায় এডাল ৰেখাত থাকে। একৰেখীয় হ'লে ত্ৰিভুজৰ কালিটো শূন্য হ'ব। সদায় মনত ৰাখিবা, যদি একৰেখীয় শব্দটো কোৱা যায়, একৰেখীয় মানে এটা নিৰ্দিষ্ট লাইনত থাকিব আৰু তাত কালিটো সদায় শূন্য হয়। গতিকে ইয়াতে যদি আমি চাবলৈ চাওঁ, দিয়া আছে বিন্দুকেইটা, দিয়া আছে a 2,3 b 4,k আৰু c 6, দিয়া আছে। যিহেতু বিন্দুকেইটা একৰেখীয় কৈ দিছে, বিন্দুকেইটা একৰেখীয় বুলি অলৰেডি কৈ দিছে। যিহেতু বিন্দুকেইটা একৰেখীয় হয়, গতিকে ইয়াতে কি হ'ব, ত্ৰিভুজটোৰ কালি, যিটো এই বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজটোৰ কালি ল'ব। গতিকে ডেল ইকুৱেল টু কি হ'ব, 0 হ'ব। কালি ডেল ইকুৱেল টু 0 হ'ব। এই কালি ক্ষেত্ৰত আমি লিখিবলৈ যাওঁতে কালি ফৰ্মুলাটো কি আছিলে, এইটো ইকুৱেল টু 0। কালি ফৰ্মুলাটো আছিলে হাফ মডুলাছ x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 আৰু লিখিব। এটি ইকুৱেল টু কি হ'ব, 0 হৈ গ'ল। এইটো ৰাইট সাইডটো 0 হৈ থাকিব। এতিয়া x1 ৰ মানটো কিমান, ইয়াতে যদি আমি লিখি লওঁ, x1 is equal to 2, y1 is equal to 3, x2 is equal to 4, y2 is equal to k আৰু x3 is equal to 6, y3 is equal to -3। তেতিয়াহ'লে ইয়াতে আমি যদি চাওঁ, এতিয়া x1 ৰ মানটো কিমান হ'ব, x1 is equal to 2 দিছে, y2 y3 মানে k minus এটা -3 আছে। গতিকে ইয়াতে আমি কি হ'ব, -3 লিখিব লাগিব। আমি চেঞ্জ কৰি দিওঁ। প্লাছ x2 মানটো কিমান, 4 আছে, y2 মানটো কিমান আছে, -3 আছে, হ'লে -1 প্লাছ x3 মানটো কিমান, 6 আছে, y1 ৰ মানটো কিমান, 3 - k ইকুৱেল টু 0 হৈ গ'ল। এই হাফটো এইফালে পঠাই দিলোঁ। ইয়াতে যদি যিটো হাফ হৈ আছিলে, ইয়াতে হাফটো 2/1 হৈ গ'ল। 2/1 মানে হাফটো আছিলে নহয়, এইটো তলটো ওপৰলৈ হ'ল, ওপৰটো তল হৈ গ'ল, ইকুৱেল টু 0 হৈ থাকিব। twice x প্লাছ 6 মাইনাছ প্লাছ হৈ আছে, গতিকে ইয়াত 3 হৈ গ'ল, 2 3 6 হৈ গ'ল, প্লাছ -3 -6 into 4 -24। এটা -3 -6 হৈ আছে, গতিকে 4 হ'ল ইনটু কৰিলোঁ -24 প্লাছ 18 - 6k ইকুৱেল টু 0 হ'ল। হাফ পূৰণ, এইটো উল্টা হৈ গৈছিলে, 1/2 টো উল্টা কৰি দিলোঁ, পূৰণ হৈ গৈছে, 0। এতিয়া চাওঁ ইয়াতে twice x 6x, twice x টো প্লাছত আছে, 6x মাইনাছ আছে, -4k প্লাছ 24 -24 ইকুৱেল টু 0। প্লাছ 24 -24 কেঞ্চেল হৈ আছে, গতিকে ইয়াতে থাকিলে -4k মডুলাছ ইকুৱেল টু 0। এতিয়া মডুলাছটো উঠি যোৱাৰ এইটো 4k হৈ গ'ল, ইকুৱেল টু 0। therefore k ইকুৱেল টু কিমান, 0/4 মানে 0 হৈ গ'ল, k ইকুৱেল টু 0। মানে এতিয়া আমাক কৈছিলে কি, যদি বিন্দুকেইটা একৰেখীয় তেন্তে k ৰ মান নিৰ্ণয় কৰা। আমাক উলিয়াবলৈ দিছে k ৰ মানটো, যেনে ইয়াৰ পৰা আমি কি পালোঁ, k ইকুৱেল টু 0, অৰ্থাৎ k ৰ মান হ'ব 0। সেইটোৱে k ৰ মানটো উলিয়াব দিছে, k ৰ মান 0, সেইটোৱে উলিয়াবলগীয়া। ঠিক আছে, থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।